ঘুরে কোনেও কাকো নবনায় সৃষ্টিকর্তাই যাক যেনেকে রাখে তেনেকে মানুহবিলাক চলে। মুখ্যমন্ত্ৰীয়ে কি ক'ব নক'ব বা কোনোবাই মোক উলিয়াই দিব নিদিব, য'ত মোৰ পচন্দই হোৱা নাই, য'ত মোৰ কথা নাখাতে, য'ত বিজেপিৰ এজেণ্ট সোমাই আছে, য'ত কংগ্ৰেছ দলটোক বিজেপিৰ এজেণ্ট সোমাই ভাঙি চুৰমাৰ কৰি দি আছে, গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত মই গৈছিলোঁ যে বিজেপিক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতিক প্ৰতিহত কৰিব লাগে, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা মুখ্যমন্ত্ৰীক আমি গাদীৰ পৰা আঁতৰাব লাগে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰে সমন্বয়ৰে অসম কৰিব লাগে, সেই আশাৰে তাতে গৈছিলোঁ। সেই আশাৰ লৈ গৈ পেলাই যেতিয়া মই দেখিলোঁ যে তাতেও দেখোঁ মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, গতিকে সেই দলত থকাৰ মোৰ কোনো মানসিকতা মই দেখা নাই। গতিকে যিটো দলত মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, সেই দলটোৱে কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, আগলৈ যাব নোৱাৰে, সেইটো ভাঙি চুৰমাৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আপোনালোকে জানেই যে দেৱৰ শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই দলটোক আগুৱাই যাব নিদিয়ে। মই স্পষ্টকৈ কৈছোঁ, আজি এই পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই হয়তো জানে নাজানে নাজানো, কিন্তু এই দুজন ব্যক্তিয়ে সম্পূৰ্ণ বিজেপিৰ হৈ এই দলটোক আগুৱাই লৈ যাব নিদিয়ে। গতিকে য'ত এই দলটোক আগুৱাই লৈ যাবলৈ বিজেপিক সহায় কৰিছে তেওঁলোকৰ মানুহে, গতিকে তাত থকাৰ মোৰ কোনো নাই। আৰু সেইকাৰণে মই তাৰ পৰা নিজে কোনেও মোক উলিয়াই দিব নিদিব সেইবিলাক লৈ এইবিলাক কথা নাই। মই নিজে মোৰ বিবেকক প্ৰশ্ন কৰি মই সংখ্যালঘু ৰাইজৰ লগত কথা পাতি মই নিজে তাৰ পৰা ওলাই আহিছোঁ।